মৰিগাঁৱত সমূহীয়া বিবাহ কাৰ্যসূচী অনুষ্ঠিত। সমূহীয়া বিবাহৰ জৰিয়তে যুগ্ম জীৱনৰ পাতনি মেলিলে প্ৰায় 20 গৰাকী দম্পতীয়ে। আজি মৰিগাঁও জিলাৰ নভেটি মহাপুৰুষীয়া আদিপন্থা সমাজৰ অসমৰ উদ্যোগত আৰু 1 নং মৰিগাঁও শাখাৰ সৌজন্যত সমূহীয়া বিবাহ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উক্ত বিবাহ কাৰ্যসূচীত প্ৰায় 20 গৰাকী দম্পতী একেলগে মণ্ডপৰ তলত যুগ্ম জীৱনৰ পাতনি মেলা পৰিলক্ষিত হয়। এই বিবাহৰ মূল উদ্দেশ্য হৈছে মহাপুৰুষীয়া আদিপন্থা সমাজ অসমৰ আগন্তুক আহি থকা পাল নামৰ বাবে যাতে এইসকল দম্পতীয়ে যাতে সহায় সহযোগিতা আগবঢ়াব পাৰে তাৰ বাবে এই সমূহীয়া বিবাহ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। প্ৰথমে মই আমাৰ মহাপুৰুষীয়া আদিপন্থা সমাজৰ সমূহ গঞা ৰাইজ তথা আই মাতৃসকলক মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু এই নিউজ চেনেলটোৰ সন্মুখত কথা ক'বৰ কাৰণে আজি তেখেতলোকে আমি মহাপাপীক যিখিনি সুবিধা দিছে তাৰ কাৰণে এই চেনেলটোৰ সমূহ পৰিয়াললৈ মোৰ আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আজি মহাপুৰুষীয়া এই আদিপন্থা সমাজৰ পশ্চিম মৰিগাঁও নভেটিৰ ৰাইজে আমাৰ প্ৰায় বহুকেইখন বিয়া তেওঁলোকক ইয়াতেই আয়োজন কৰা হৈছে আৰু আয়োজনৰ উদ্দেশ্যটো হৈছে এনেকুৱা ধৰণৰ, আমাৰ আগন্তুক আহি থকা মাঘী পূৰ্ণিমাত আমাৰ এখন সদৌ অসম ভিত্তিত মহাপালনাম আয়োজন কৰা হৈছে আৰু সেই পালনামৰ উপলক্ষত তেওঁলোকসৱক এই বিবাহখন কৰি লোৱা হৈছে। তেৰাসৱেও যাতে সাধুসকলৰ গুৰু সেৱা ভকত সেৱা আৰু কিবা একত লৰা চৰা কৰি পেলাই ৰাইজক সহানুভূতি দেখুৱাব পাৰে, সেই উপলক্ষত এই বিয়াখিনি সমূহীয়া বিয়াখিনি আয়োজন কৰি কৰা হৈছে আৰু ইতিমুহূৰ্তত ইয়াত এতিয়া বিবাহৰ কাৰ্য চলি আছে আৰু সমগ্ৰ গঞা ৰাইজে ইয়াতে উপস্থিত আছে। মই ইয়াকে কৈ মই মোৰ সমগ্ৰ অসম ৰাইজে তেৰাসৱৰ প্ৰতি এই লগ্নত শুভ লগ্নত হৰগৌৰীৰ মিলন প্ৰকাশ কৰক আৰু প্ৰভু ভগৱন্তই বৈকুণ্ঠৰ পৰা তেৰাসৱৰ প্ৰতি সুদৃষ্টি চাই আশীৰ্বাদ কৰক। লগতে এই বিবাহ কাৰ্যসূচীত মৰিগাঁও জিলাৰ বহু সংখ্যক লোকে উপভোগ কৰিবলৈ উপস্থিত হোৱাৰ লগতে হিন্দু ধৰ্মৰ ৰীতি নীতিৰে এই সমূহীয়া বিবাহ কাৰ্যসূচী সম্পন্ন হোৱাও পৰিলক্ষিত হয়। আনহাতে এই বিবাহ কাৰ্যসূচীত যিসকল যুৱক যুৱতীয়ে বিবাহ হ'ব পৰা নাছিল আৰু ঘৰুৱা সমস্যাই হওক বা অন্য কিবা কাৰণতেই হওক সেইসকল যুৱক যুৱতীক লগত লৈ মৰিগাঁও জিলাৰ নভেটি মহাপুৰুষীয়া আদিপন্থা সমাজ অসমৰ উদ্যোগত আৰু 1 নং মৰিগাঁও শাখাৰ সৌজন্যত সমূহীয়া বিবাহ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় বুলিও জানিবলৈ দিয়ে। মৰিগাঁৱৰ পৰা চন্দন হীৰাৰ ৰিপৰ্ট, লোকেল 18।